বৰ্তমান সময়ত এটা অতি বিতৰ্কিত বিষয় হৈছে শিখা শৰ্মা। গতিকে এই শিখা শৰ্মা আচলতে কোন? শিখা শৰ্মাই আমাৰ দেশখনৰ কাৰণে কি কৰিছে? শিখা শৰ্মাৰ এনেকুৱা কি অৱদান আছে যে জুবিন গাৰ্গৰ কথা ক'বলৈ যায়? জুবিন গাৰ্গৰ এই কেয়া আঙুলিটোৰ যোগ্যৰ আৰু এই চুলি এডাল মানুহৰ যোগ্য হৈ জানো শিখা শৰ্মা? অকল তেওঁ ভড়কাব জানে মানুহক। তেওঁ মানে নৈখন যদি এনেকৈ বৈ থাকে তেওঁ উভতাই আনিবলৈ বিচাৰে। নিজক আচলতে তেওঁ গুৰুত্ব দি থাকক সকলোৱে। আচলতে সেই মানুহগৰাকীয়ে আমাৰ কাৰণে কি কৰিছে? মইতো তেওঁক আজি বহুত দিনৰ পৰা যেতিয়াৰ পৰা দেখিছোঁ শিখা শৰ্মাই আজি যদি এইখন চৰকাৰ থাকে এইফালে তেওঁৰ বিৰুদ্ধে কিবা ক'ব, সেইফালে ক'ব, আকৌ দেখিব তেল মাৰিব, আকৌ দেখিব কাৰোবাৰ লগত যাব। আচলতে মানসিক সন্তুলন হেৰুৱাইছে মানুহগৰাকীয়ে। আৰু যেতিয়া আৰু আমাৰ নাৰী জাতিটোৰ কাৰণে বৰ অপমানৰ কথা আচলতে এইটো কথা। আমি বৰ লাজ পাইছোঁ, কাৰণ আমি হৈছোঁ মাতৃ। আমাৰ হাতত থাকে আমাৰ দয়া, ক্ষমা, সহনশীল, আমাৰ সকলো আমাৰ হাতত থাকে। গতিকে জুবিনৰ যিখিনি আমি ভাল গুণ সেইখিনিয়ে এতিয়া আমি চাব লাগে, কাৰণ জুবিন কায়িকভাৱে আমাৰ লগত এতিয়া নাই আৰু পৃথিৱীৰ বুকুত আমাক জিলিকাই থৈ গৈছে যে অসম যে এখন সৰু এখন ঠাই আছে, সেইখন অন্তত মানুহে চাৰ্চ কৰিছে ইমানখিনি মানুহে। গতিকে শিখা শৰ্মাই আকৌ আহি পেলাই জুবিনৰ চৰিত্ৰ হনন কৰিছে। গতিকে লোকৰ চৰিত্ৰৰ কথা মানুহে কেতিয়াও ক'ব নালাগে। গতিকে এজন মানুহক যেতিয়া আপুনি এনেকৈ আঙুলিয়াই দিয়ে, এই 3টা আঙুলিয়ে কিন্তু আপোনাক আঙুলিয়াই থাকে, নহয়নে বাৰু? গতিকে শিখা শৰ্মা নিজে কি? তেওঁ আচলতে সমাজৰ কাৰণে কি অৱদান দিছে? তেওঁ সেই সাক্ষাৎকাৰ চালেই গম পাব তেওঁ কি কৰিছিলে। আচলতে তেওঁৰ চৰিত্ৰনো কিমান ভাল। গতিকে খুব ভাল সিদ্ধান্ত ল'লে। মানুহৰ এটা ধৈৰ্যৰ সীমা থাকে আৰু খুব শান্ত অমায়িক স্বভাৱৰ ছোৱালী গৰিমা, আৰু ইমান ধৈৰ্যৰে ইমানখিনি মানুহক তেওঁ আচলতে লগ কৰিছে। তেওঁ সকলোকে যেনেকুৱা ভাষা ধৰ্মাৱলম্বী লোক আছে, আমি এজন সম্পদ হেৰুৱাইছোঁ। তেওঁ নিজৰ স্বামী হেৰুৱাইছে, স্বামীৰে নিজৰ ককায়েকক হেৰুৱাইছে, দেউতাকে পুতেকক হেৰুৱাইছে। আমি গোটেই অসমে সম্পদ হেৰুৱাইছোঁ। এনেকুৱা সময়ত আমি বিচাৰি আছোঁ আমাক ন্যায় লাগে, আৰু এনেকুৱা সময়ত আহিলে নহয় শিখা শৰ্মাই, যাতে এই কথাবোৰ তল পৰি থাকক। ইয়াৰ আঁৰত আচলতে কোন আছে? এইটো এটা ভাবিবলগীয়া কথা। গতিকে খুব ভাল সিদ্ধান্ত হ'ল। এয়া জুবিনে তাইক শাস্তি দিছে শিখা শৰ্মাক। গতিকে জুবিনক যোনে অন্যায় কৰিবলৈ গৈছে সেইসকলে নিজেই পাই আছে। জুবিনে নিজেই বিচাৰ কৰিব, আৰু এয়াও হয়তো জুবিনৰে বিচাৰ।